মোৰ যাত্ৰাটো প্ৰথমে মই লক্ষ্য ৰাখি লৈছোঁ তাৰপিছত মই এইটো কথা মই সুধিম যে কি এইটো মই কি কাৰণে হ'ল অথৰিটি একচুৱেলি আমাক এটলিষ্ট জনাব লাগিছিলে আগতীয়াকৈ বা মোৰ গাতো ভুল বুলি কৈছে মই পাৰ্মিশ্যন নল'লোঁ বোলে ঠিক আছে মই মানি লৈছোঁ মোৰ ভুল আৰু কিন্তু এটাই কথা যে কি অসমখনক যদি লৈ কাম কৰিবলৈ মই পাৰ্মিশ্যন বা কিবা এটা মই প্লাষ্টিক বুটলাৰ যদি মই কাৰণে পাৰ্মিশ্যন ল'ব লাগে তেতিয়াহ'লে মোৰ আকৌ নেক্সট ষ্টেপ মোৰ মনলৈ একো আকৌ বেলেগ উদয় নহ'ব সেইটো মই ভাবিছোঁ যে কি ময়ো এতিয়া থিৰাং কৰি লৈছোঁ যে কি মোৰ ঘৰৰ পৰাও প্ৰেছাৰ আহিছে যে কি আপুনি চাওক অসমক লৈ কাম কৰি আছে মোৰ ঘৰৰ পৰা কৈছে আপুনি নিজৰ সাঁচি থোৱা ধনকেইটা খৰচা কৰিছে প্ৰকৃতিৰ কাৰণে তাৰ বদলি যদি আপুনি ঘৰখনতে খৰচ কৰিলেহেঁতেন তেতিয়া আৰু বেছি বেটাৰ হ'লহেঁতেন নেকি বুলি ঘৰতো এতিয়া ফোন আহি আছে যে কি আপুনি বাদ দিয়ক এইবোৰ কৰিবলৈ তেওঁ মনত ভান্ধি লৈছোঁ যে কি এটা লক্ষ্য ৰাখি লৈছোঁ নহয় হয় সেইটোতো আমিও বিচাৰিছিলোঁ তেখেতলোকে একো আনচাৰ নিদিলে তেখেতলোকে কথাও পাতিবলৈ মই ডিফ'চাৰক লগ কৰিবলৈ বিচাৰিছোঁ নাই যোৱা চিকিউৰিটি যিখিনি গাৰ্ড আছে বনকৰ্মীছ আছে তেখেতলোকক অৰ্ডাৰ আহিছে মই ক'লোঁ যে কি আমি কথা পাতিব বিচাৰিছোঁ তেখেতে কৈছে যে কি কাৰো লগত কথা নাপাতে আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে আপুনি ইয়াৰ পৰা ঘূৰি যাওক এই বস্তুটোৱে মোক জনালে